নিশাৰ উপহী হাতৰ গেৰেকীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। গৰু চুৰিক কেন্দ্ৰ কৰি হুলস্থুলীয়া পৰিৱেশ। ৰাইজে ভাঙি লণ্ড বন্ধ কৰিলে গৰু চুৰ কৰিবলৈ অহা বাহন। এই মুহূৰ্তত আমি আপোনালোকক জনাই আছোঁ, নিশাৰ উপহী হাতৰ গেৰেকীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু গোধন চুৰিক কেন্দ্ৰ কৰি হুলস্থুলীয়া পৰিৱেশৰ পিছতেই ৰাইজে ভাঙি লণ্ড বন্ধ কৰিলে গৰু চুৰ কৰিবলৈ অহা বাহন। দুখন বিলাসী বাহন লৈ আহিছিল 4জনীয়াকৈ গৰু চোৰৰ দল। ইয়াৰ পিছতেই গৃহস্থই গম পোৱাত পলায়নৰ চেষ্টা চলাইছিল দলটোৱে আৰু ইয়াৰ পিছতে ৰাইজে খেদি আটক কৰে এজন গৰু চোৰক আৰু ৰাইজে আটক কৰিবলৈ সক্ষম হৈছে এখন বাহনৰ লগতে এটা চোৰক। আৰু ৰাইজে আটক কৰাৰ চোৰটোৰ নাম হৈছে মুকছিদুল ইছলাম। আটক কৰি মুছলিদুম ইছলাম নামৰ এই চোৰটোক প্ৰহাৰ কৰিছে ৰাইজে আৰু গৰু চোৰক উত্তম মাধ্যম দিছে ৰাইজে। আৰু ইয়াৰ পিছতেই ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী আৰু ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আটক কৰিছে মুকছিদুল ইছলাম নামৰ এই গৰু চোৰটোক। ইয়াৰ পাছতে আৰক্ষীয়ে থানালৈ লৈ যায় চোৰটোক। আনহাতে চোৰৰ প্ৰহাৰত এগৰাকী লোকো গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে। আৰু আহত এই গৰু চোৰৰ আক্ৰমণত আহত হৈছে ৰুহুল আলী নামৰ আন এজন ব্যক্তি। ইয়াৰ পিছতে গৰু চোৰৰ আক্ৰমণত আহত হোৱা ৰুহুল আলীক সংকটজনক অৱস্থাত হস্পিটেলত ভৰ্তি কৰা হৈছে। এই মুহূৰ্তত আমি আপোনালোকক জনাই আছোঁ, ৰূপহীহাটৰ গেৰেকীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে গৰু চোৰক কেন্দ্ৰ কৰি। আনহাতে আন এক খবৰ, যদি আপোনাৰ কোনো বেংক একাউণ্ট বন্ধ বা নিষ্ক্ৰিয় হৈ আছে তেনেহ'লে এই খবৰটো আপোনাৰ বাবে। কিয়নো যদি আপোনাৰ কোনো বেংক একাউণ্ট বন্ধ হৈ আছে বা নিষ্ক্ৰিয় হৈ আছে তেন্তে শেহতীয়াকৈ আপডেট আহিছে RBIৰ পৰা আৰু নিশ্চিতভাৱে আপুনি ইয়াৰ সুবিধা জানি লোৱাটো প্ৰয়োজন। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই অকাৰ্যকৰী বা বন্ধ বেংকক অৰ্থাৎ অকাৰ্যকৰী হৈ থকা বা বন্ধ হৈ থকা বেংক একাউণ্টৰ ক্ষেত্ৰত নতুন নিয়ম জাৰি কৰিছে। RBIৰ গাইডলাইন অনুসৰি বেংকে সদায় নিষ্ক্ৰিয় ছেভিংছ একাউণ্টৰ সুদ দি থাকিব লাগিব। অৰ্থাৎ বেংকে সদায় যিসমূহ নিষ্ক্ৰিয় একাউণ্ট আছে সেই একাউণ্টসমূহৰ সুদ দি থাকিব লাগিব। আৰু RBI ইতিমধ্যে বেংকসমূহক গ্ৰাহক বা তেওঁলোকৰ মনোনীত বা আইনী উত্তৰাধিকাৰীক অকাৰ্যকৰী একাউণ্টৰ বা দাবী নকৰা একাউণ্টৰ সন্ধান উলিয়াবলৈ নিৰ্দেশ দিছে। আৰু RBI নিৰ্দেশ দিছে যে যিসমূহ একাউণ্ট বন্ধ বা নিষ্ক্ৰিয় হৈ আছে সেই একাউণ্টসমূহ হয়তো পুনৰ সক্ৰিয় কৰিব লাগে নাইবা নিষ্পত্তিকৰণ কৰিব লাগে। যিসমূহ একাউণ্ট চলিত অৱস্থাত নাই, বহুত দিনৰ পৰা বন্ধ হৈ আছে বা অকাৰ্যকৰী হৈ আছে সেই একাউণ্টসমূহ অতি শীঘ্ৰেই সক্ৰিয় কৰিব লাগে বা বন্ধ কৰাৰ নিৰ্দেশ দিছে RBIয়ে। আৰু এই নিৰ্দেশ এই কাৰণেই দিয়া হৈছে কাৰণ এনে একাউণ্টত প্ৰবঞ্চনাৰ আশংকা থাকে আৰু সেয়েহে 2024 চনৰ 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী কৰা হ'ব এই নিয়ম। আৰু ৰিজাৰ্ভ বেংকে অকাৰ্যকৰী বা বন্ধ বেংক একাউণ্টৰ ক্ষেত্ৰত এই নতুন নিয়ম জাৰি কৰিছে। আনহাতে ৰাজ্যৰ 19খন জিলালৈ ভয়ংকৰ বতাহ ধুমুহাৰ আগজাননী। অৰ্থাৎ 16ৰ পৰা 19খন জিলাত নেৰানেপেৰা বৰষুণ বতাহ ধুমুহাৰ আশংকা কৰা হৈছে। আজিৰ দিনটোত উজনিৰ পৰা নামনিলৈ 16খন জিলাত য়েল্ল' এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। লগতে 3খন জিলাত শিল বৰষুণৰ লগতে বজ্ৰপাতৰ আশংকা কৰা হৈছে। আজিৰে পৰা অহা 3 এপ্ৰিললৈ অশান্ত হৈ পৰিব বতৰ। আগন্তুক কেইবাদিনলৈ অৱলম্বন কৰক সাৱধানতা। ধেমাজি জিলা, ডিব্ৰুগড়, তিনিচুকীয়াত অৰেঞ্জ এলাৰ্ট। ইয়াৰ লগতে মৰিগাঁও, নগাঁও, হোজাই, পশ্চিম কাৰ্বি আংলং, গোলাঘাট, শোণিতপুৰ, বিশ্বনাথ, লগতে লখিমপুৰ, ধেমাজি, যোৰহাট, মাজুলী, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া আৰু ডিমা হাছাও এই জিলাকেইখনলৈ কেইবাদিনলৈ অশান্ত থাকিব বতৰ। 16ৰ পৰা 19খন জিলালৈ সাৱধানবাণী ৰাজ্যিক বতৰ বিজ্ঞান কেন্দ্ৰৰ। ইয়াৰ লগতে 16খন জিলালৈ ভয়ংকৰ সাৱধানবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ। সেয়েহে এইকেইখন জিলাৰ ব্যক্তিসকলে সাৱধানতা অৱলম্বন কৰক, কিয়নো 16ৰ পৰা 19খন জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ সাৱধানবাণী।
আৰু আশংকা কৰা হৈছে বৰষুণ বতাহ ধুমুহাৰ লগতে বজ্ৰপাতৰ। উজনিৰ পৰা নামনিলৈ মুঠ 16ৰ পৰা 19খন জিলাত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। এক বিশেষ খবৰ, মুছলমানসকললৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 6টাকৈ নতুন নিয়ম। আৰু এই নিয়ম প্ৰত্যেকজন মুছলমান তথা প্ৰত্যেকজন মিয়া মুছলমানলৈ মুখ্যমন্ত্ৰীৰ এই 6টাকৈ নিৰ্দেশনা। আৰু এই নিয়ম মানি চলাৰ আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মিয়া মুছলমানসকলক 6টাকৈ নিয়ম বান্ধি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মাদ্ৰাছাৰ পৰা বিবাহলৈ 6টাকৈ নিয়ম বান্ধি দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। খিলঞ্জীয়া হ'বলৈ মিয়াসকলে মানিব লাগিব এই নতুন নিয়ম। আৰু সেই নিয়মত আছে, মুছলমান অভিভাৱকসকললৈ দিয়া হৈছে এই নিয়ম, 11-12 বছৰত কোনো ছোৱালীক বিয়া দিব নোৱাৰিব মুছলমান ব্যক্তিসকলে। লগতে বিয়া হ'ব নোৱাৰিব 11-12 বছৰীয়া ছোৱালী। আৰু ইয়াৰ লগতে কোনো মুছলমান শিক্ষাৰ্থীক পঢ়াব নোৱাৰিব মাদ্ৰাছাত। ইয়াৰ লগতে পৈতৃক সম্পত্তিৰ কইনা সন্তানকো অধিকাৰ দিব লাগিব মুছলমান ব্যক্তিসকলে। ল'ৰাৰ সমানেই ছোৱালীসকলকো সমান অধিকাৰ দিব লাগিব মুছলমান ব্যক্তিসকলে। পমুৱা মুছলমানে খিলঞ্জীয়া হ'বলৈ বন্ধ কৰিব লাগিব বহু বিবাহ প্ৰথা। মুছলমানসকলৰ যি বহু বিবাহ প্ৰথা, সেই বহু বিবাহ প্ৰথা বন্ধ কৰিব লাগিব এতিয়াৰে পৰা। আৰু এইসমূহ প্ৰথা বন্ধ কৰিলেহে খিলঞ্জীয়া হ'ব পাৰিব মুছলমানসকল। মিয়া মুছলমানক এই 6টাকৈ নিয়ম বান্ধি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু এই নিয়ম মানি চলাৰ আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ। কোনো শিক্ষাৰ্থীক যাতে অৰ্থাৎ কোনো মুছলমান শিক্ষাৰ্থীক পঢ়াব নোৱাৰিব মাদ্ৰাছাত। পৈতৃক সম্পত্তিৰ কইনা সন্তানকো অধিকাৰ দিব লাগিব পিতৃ মাতৃয়ে। ইয়াৰ লগতে 11-12 বছৰত কোনো ছোৱালী বিয়া হ'ব নোৱাৰিব। খিলঞ্জীয়া হ'বৰ বাবে মুছলমানসকলে মানিব লাগিব এইকেইটা নিয়ম। আৰু মাদ্ৰাছাৰ পৰা বিবাহলৈকে 6টাকৈ নতুন নিয়ম বান্ধি দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু এই নিয়ম প্ৰত্যেকজন মুছলমানে মানি চলাৰ উচিত বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু এই নিয়ম মানি চলাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে।